দেবগণ দেবরাজ অমরাবতীর সৌন্দৰ্য আৰু নন্দন কাননৰ মনোমোহা দৃশ্য দেখি ঈৰ্ষানলে দগ্ধ হৈ সেই দানৱ সমাজে বাৰম্বাৰ দেৱতাৰ কৰে অপকাৰ। সেয়ে দেৱগণ দেবরাজ বিধাতাৰ এই শ্ৰেষ্ঠ দান অমৰাৱতীপুৰ ৰক্ষা কৰাটো আমাৰ প্ৰধান কৰ্তব্য। দেবরাজ দেবতাৰ বাঘভূমি এই স্বৰ্গৰ বাবে যিমানেই অসুৰে কৰে হাবিয়াস সিমানেই হৈ আছে অসুৰ বিনাশ। আৰু আহে যদি কোনো শত্ৰু এই স্বৰ্গ অভিমুখে জননী জন্মভূমি সুৰক্ষাৰ হেতু তুচ্ছ কৰি হলেও নিজৰ জীৱন বাধা দিম সিহঁতক দেৱ শক্তিৰে। দেবরাজ দেবতাই হিত চিন্তা কৰে জগতৰ, সেয়েহে শুদ্ধ অসুৰ জাতিয়ে যিমানেই চেষ্টা নকৰক কিয় দেৱতাৰ জয় অনিবাৰ্য। আহে যদি কোনো শত্ৰু অমৰাৱতীপুৰে তেন্তে দেৱতাৰ ঐক্য শকতিৰে পৰম বিক্ৰমেৰে যুঁজ দি স্থান দিম শত্ৰু পক্ষক জমৰ নগৰে। দেবরাজ তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব। সকলোৰে লোভ আৰু লালসাৰ সম্পদেই অমৰাৱতীপুৰৰ গৌৰৱ কদাপিতো নিদিম হবলৈ লাঘৱ। দেৱতা নহয় দুৰ্বল, আছে আমাৰ বাহুবল, আছে অস্তবল। সুস্থিৰে কৰক আদেশ, এই বা কাৰ্য কৰিম সমাপন। ধন্য ধন্য মোৰ মণ্ডলী, শুনি সুখী আজি মই তোমালোকৰ বাণী। মনৰ দৃঢ়তা ৰাখি হওঁ যদি আমি কৰ্তব্যত ধাৱমান, ব্যৰ্থ হ'ব সুৰৰ তীব্ৰ অভিযান। হৰি ওম তৎসৎ, হৰি ওম তৎসৎ। আহত বোধ আমাৰ সেৱা গ্ৰহণ কৰক। আপোনাৰ আগমনে পবিত্ৰ কৰিলেই অমৰাৱতীপুৰ। পিছে কওকচোন দেৱ, এই বাসৱে কি কাৰ্য কৰিব সাধন? উঠা বাসৱ, উঠা দেৱগণ, সন্তুষ্ট আমি তোমাৰ সেৱাত। শুনা বাসৱ মোৰ আগমনৰ উদ্দেশ্য। কওক তপোধন। গৈছিলো মই বৈকুণ্ঠ ধামলৈ লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শনৰ হেতু। তুষ্ট হৈ আমাৰ ভক্তিত লক্ষ্মী দেৱীয়ে দিলে মোক এক দেৱৰ দুৰ্লভ মালা। কিন্তু বাসৱ তপোধন আমাৰ দৰে এজন সাধাৰণ তপস্বীৰ গলত এনে দেৱৰ দুৰ্লভ মালাই নকৰে শোভাবৰ্ধন। সেয়ে ভাবিছো তপোধন এই দেৱৰ দুৰ্লভ মালাধাৰী মই তোমাকেই কৰিম অৰ্পণ। সেই দেৱৰ দুৰ্লভ মালাৰ যোগ্য মই নহওঁ কদাপি, কিন্তু আপোনাৰ বাক্য মই নোৱাৰো কৰিব উলংঘন। নহয় নহয় বাসৱ, তপোধন এই দেৱৰ দুৰ্লভ মালাধাৰীৰ অধিকাৰী তুমি। সেয়েহে তোমাক এই মালা মই কৰিলো প্ৰদান। দিয়ক তপোধন। দেখা দেখা হব জনা লীলা নাদা ইন্দৰ হাতে দুদাই খক কৰিলাৰ পন কৰিলাৰ পন। কিন্তু বাসৱ ৰাখিবা মনত, এই দেৱৰ দুৰ্লভ মালাৰ যাতে কোনোদিন নহয় অপব্যৱহাৰ। ভাল তপোধন, হেবে মই মাগিলো বিদায়। ভাল তপোধন। পৱনদেৱ, লোৱাই ৰুদ্ৰাক্ষ মালা অৰ্পণ কৰাগৈ তুমি ইন্দ্ৰাণী শশীক। ভাল দেবৰাজ। আৰু শুনা, দেবৰাজ সেই মালাধাৰী যেন অপব্যৱহাৰ নহয়, সেই কথাও তুমি আহিবা সোঁৱৰাই। আপোনাৰ আজ্ঞা শিৰোধাৰ্য দেবৰাজ। দেৱগণ, হ'ল আমি নিজ কৰ্তব্যত সমগ্ৰসৰ। করুণা
রাম রাম হরে। দেবগণ, সুদূৰত শুনিছো দেৱঋষি নাৰদৰ বিনাৰ জংকাৰ নিশ্চয় এইফালে আহিব লাগিছে। ও করুণা রাম রাম হরে। নারায়ণ নারায়ণ। আহক দেৱঋষি, আমাৰ সেৱা গ্ৰহণ কৰক। ততস্থ দেবরাজর জয় হোক। বাৰু দেবেন্দ্র, দেৱঋষি, অশুভৰ অত্যাচাৰ কিছু হাম কাটিছেনে? চাপৰিলেও জানো মেঘ আঁতৰিব দেৱঋষি। সময় যেনেদৰে কৰিব আহ্বান, কৰ্তব্যত আমি হ'ব লাগিব থাব। নারায়ণ নারায়ণ। বাৰু দেবেন্দ্র, দেৱঋষি, অন্তেক সময় আগতে মহামুনি দুৰ্বাসা আপোনাৰ ওচৰলৈ আহিছিল। হয় দেৱঋষি। আছে উদ্দেশ্য বাকী? মহামণি দুৰ্বাসাকে জগতজনী লক্ষ্মীয়ে এক ৰুদ্ৰাক্ষ মালা কৰিছিল অৰ্পণ। ক্ষমতা সেই মালাধাৰী আপোন গলে শোভা নাপায় বুলি মণিবৰে আমাকেই কৰিলে অৰ্পণ। আৰু আমিও মণিবৰৰ আজ্ঞা শিৰোগত কৰি সেই মালাধাৰী কৰিলো গ্ৰহণ। পিছে বাসক, সেই মালাধাৰী তুমি কি কৰিলা? সেই মালাধাৰী মই ইন্দ্ৰাণী শশীৰ গলতে কৰিলো অৰ্পণ। নারায়ণ নারায়ণ। সুন্দৰ, অতি সুন্দৰ। অৱশ্যে সেই মালাই শশীৰ গলত লক্ষ্মী দৰেই শোভা কৰিব। কিন্তু ভাবিছো কিন্তু কি দেৱঋষি? তুমি নিজেই নিজকে কিয় ইমান তুচ্ছ জ্ঞান কৰিছা? দেৱঋষি, ভাবিছো দেবেন্দ্ৰ, তুমি ৩৩ কোটি দেৱতাৰ পালক দেবেন্দ্ৰ, তোমাৰ সাধ্য একো নাই। তুমি ইচ্ছা কৰিলে শত সহস্ৰ ৰুদ্ৰাক্ষ বৃক্ষ এই অমৰাৱতীৰ নন্দন কাননত ৰোপণ কৰিব পাৰিবা। কিন্তু তেনেস্থলত এজন তপস্বী দ্বাৰা এক পৰিতপ্ত মালা তুমি গ্ৰহণ কৰি তোমাৰ প্ৰিয় পত্নীক পিন্ধাই আনন্দ লবিছা যেতিয়া আমাৰ নোৱাৰো কি তুমি সুখী হোৱা। আমি এবে বিদায় মাগিছো। নাৰায়ণ নাৰায়ণ। কিন্তু মনতে ৰাখিবা দেৱঋষি, তুমি ৩৩ কোটি দেৱতাৰ পালক দেৱ পুৰন্দৰ। নাৰায়ণ নাৰ। ও শুনা শুনা পুৰন্দৰ, ও মুহুৰব চন, ও দেৱৰ দুৰ্লভ মালা নুহে প্ৰয়োজন। শুনা শুনা পুৰন্দৰ মুহুৰব চন, দেৱৰ দুৰ্লভ মালা নুহে প্ৰয়োজন। এটা উপায় দিয়ক দেৱঋষি, এটা উপায় দিয়ক দেৱঋষি। শুন শুন পুৰন্দৰ কিছু সমিধান, দেৱৰ দুৰ্লভ মালা দিয়া বিসৰ্জন। ও দেৱৰ দুৰ্লভ মালা দিয়া বিসৰ্জন। নাৰায়ণ নাৰায়ণ। দেৱঋষি, সঁচা কথা, ইন্দ্ৰময় সৰগৰ ৰজা বিধাতাৰ এই শ্ৰেষ্ঠ দান অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য। তেনেস্থলতে এজন সাধাৰণ তপস্যা দিয়া পৰিতপ্ত মালা ইন্দ্ৰাণী শশীৰ গলতে কদাপিতো নাপাই শোভা। দেৱগণ, বলা সেই মালাধাৰী মই ঐৰাৱতৰ ডিঙিত কৰোঁগৈ অৰ্পণ।